আপুনি মাত্ৰ কিছু সময়ৰ বাবে ৰৈ যাওক। আজি আপোনাৰ সৈতে এনেকুৱা এটা ঘটনা হ'বলৈ ওলাইছে যিটো সকলোৰে লগত নহয়। এই ভিডিঅ', এই শব্দ, এই সময় এনে আপোনাৰ সন্মুখলৈ এতিয়া অহা নাই। হয়তো আপুনি নাজানে, কিন্তু ব্ৰহ্মাণ্ডই আপোনাক এই সময়খিনিত, এই ঠাইত আপোনাক কিবা এটা বিশেষ কাৰণত ৰ'বলৈ কৈছে। এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ নাচাব। যদিহে আপুনি আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ এতিয়াও সাজু হোৱা নাই। কিন্তু যদিহে আপুনি এই সকলোবোৰ জানিব বিচাৰে যে কিয় আপোনাৰ জীৱনৰ সকলোবোৰ হঠাতে পৰিৱৰ্তন হ'ব বিচাৰিছে, তেনেহ'লে আপুনি এই ভিডিঅ'টো একেবাৰে মিছ নকৰিব। কাৰণ আগন্তুক কিছু মিনিটৰ ভিতৰত ব্ৰহ্মাণ্ডই আপোনাক কিছু ৰহস্যৰ বিষয়ে জনাব। এনেকুৱা ৰহস্য যিবোৰ ৰহস্য কেৱল বাছনি কৰা ব্যক্তিসকলে জানিব পাৰে, আৰু সেই ব্যক্তিসকলৰ মাজৰে আপুনি এজন হয়। আপুনি অনুভৱ কৰিব পাৰিছেনে যে কেইদিনমান আগৰ পৰা কিছুমান আচৰিত ধৰণৰ ঘটনা ঘটিবলৈ লৈছে? কেতিয়াবা বিনা কাৰণতে মনটো বহুত বেয়া লাগি যায়। কেতিয়াবা কোনোবা অহাৰ অনুভৱ হয়, আৰু কেতিয়াবা নিজৰ মনৰ ভিতৰতে উগুল থুগুল ভাৱ হৈ থাকে। এই সকলোবোৰ সাধাৰণ কথা নহয়, এই সকলোবোৰ সংকেত হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ কিবা ব্যক্তিগতভাৱে সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত সমস্যা, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা, নাইবা আপোনাৰ ব্যৱসায়ক লৈ সমস্যা, নাইবা আপোনাৰ পঢ়া শুনাক লৈ সমস্যা, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ব্ৰহ্মাণ্ডই যেতিয়া কাৰোবাক কিবা এটা বিশেষ পৰিৱৰ্তনৰ বাবে বাছনি কৰে, তেতিয়া ব্ৰহ্মাণ্ডই প্ৰথমতে সেই ব্যক্তিৰ ওচৰে পাজৰে থকা শক্তিবোৰক সলনি কৰি দিয়ে। আৰু এইটোৱে হৈ আছে আপোনাৰ লগত। হয়তো আপুনি এই কথাবোৰত গুৰুত্ব দিয়া নাই। অলপ দিন আগতে আপোনাৰ কিছুমান এনেকুৱা অনুভৱ হৈছিল যিবোৰ অনুভৱ আপোনাৰ কেতিয়াও হোৱা নাছিল। এটা এনেকুৱা সপোন দেখিছিল যিটো অসামান্য ধৰণৰ আছিল। এটা এনেকুৱা বিচাৰধাৰা আহিছিল যিটো বিচাৰধাৰা আপোনাৰ মনৰ ভিতৰত সোমাই গৈছিল। এইটো কোনো সাধাৰণ বিচাৰধাৰা নহয়। এই বিচাৰধাৰা সেই শক্তিৰ সংকেত হয় যিটো লাহে লাহে আপোনাৰ ওচৰলৈ আহি আছে। আপুনি এইটো জানিবলৈ পাৰি কিজানি আচৰিত হৈছে, কিন্তু ব্ৰহ্মাণ্ডই প্ৰত্যেক মানুহকে প্ৰতিদিনে সংকেত দিয়ে। প্ৰত্যেক মানুহে সেই সংকেতবোৰ বুজি নাপায়। আপুনি সেই বাছনি কৰা ব্যক্তিসকলৰ মাজৰে এজন হয়, যাৰ ভিতৰত সেই চেতনা আছে, যিয়ে এই সূক্ষ্ম সংকেতবোৰকো বুজিব পাৰে। আৰু যেতিয়া আপুনি এনেকুৱা কৰে, আপুনি এটা গভীৰ আধ্যাত্মিক ৰাস্তাত খোজ দিয়ে। এটা এনেকুৱা ৰাস্তা যিয়ে আপোনাৰ বাস্তৱিক স্বৰূপৰ সৈতে আপোনাক মিলিত কৰাই দিয়ে। আপোনাক এই মেছেজটো এইবাবেই দেখুৱাই দিয়া হৈছে কাৰণ এতিয়া সময় আহি গৈছে যে যিবোৰ পৰিৱৰ্তন আপোনাৰ জীৱনলৈ আহিব লগা আছে, সেইবোৰ সাধাৰণ পৰিৱৰ্তন নহয়। সেই পৰিৱৰ্তনটোৱে আপোনাৰ সম্পূৰ্ণ বাস্তৱিক ৰূপটোৱে পৰিৱৰ্তন কৰি দিব। আপুনি যিবোৰ আপোনাৰ ক্ষেত্ৰত ভাবিছিল, সুখ, সমৃদ্ধি, প্ৰেম, লক্ষ্য, উদ্দেশ্য, সেই সকলোবোৰ আপোনাৰ ওচৰলৈ এতিয়া আহিব ধৰিব। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া কিবা এটা ডাঙৰ হ'বলৈ ওলায়, তেতিয়া প্ৰথমতে সকলোবোৰ ওলটপালট হৈ যায়। যিদৰে ধুমুহা অহাৰ আগতে সকলোবোৰ শান্ত হৈ থাকে, ঠিক তেনেকৈ ডাঙৰ পৰিৱৰ্তন হোৱাৰ আগতে সকলোবোৰ ওলটপালট হৈ যায়। আপুনি এই ওলটপালটবোৰ অনুভৱ কৰিব পাৰিছে, হয়নে? আৰু ইয়াৰ এইটোৱে সংকেত হয় যে কিবা এটা অসাধাৰণ হ'বলৈ গৈ আছে। ব্ৰহ্মাণ্ডই আপোনাৰ আত্মাক চিঞৰি মাতিছে। এই সময়ত আপোনাৰ ওচৰে পাজৰে যিবোৰ হৈ আছে, এই সকলোবোৰ এটা পৰিকল্পনাৰ অংশ হয়। যিবোৰ মানুহ আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈ আছে, যিবোৰ দুৱাৰ বন্ধ হৈ গৈ আছে, যিবোৰ সম্পৰ্ক ভাঙি গৈ আছে, ইয়াৰ এইটোৱে প্ৰস্তুতি হয় যে নতুন শক্তি, নতুন সুযোগ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব। এতিয়া আপুনি ভয় খোৱাৰ প্ৰয়োজন নাই, কাৰণ এই সকলোবোৰ আপোনাৰ বাবেই হয়। এই সকলোবোৰ আপোনাক
উন্নতিৰ উচ্চ শিখৰলৈ লৈ যোৱাৰ বাবে হৈ আছে। কেতিয়াবা আপুনি ভাবে চাগে যে বাৰে বাৰে কিয় ইমান উলট-পালট হৈ থাকে কামবোৰত, কিয় প্ৰত্যেকবাৰে কিবা এটা ভাল হ'বলৈ ওলালে হঠাতে সকলোবোৰ ৰৈ যায়। কিন্তু কেতিয়াবা আপুনি ভাবিছেনে যে হয়তো ব্ৰহ্মাণ্ডই আপোনাক কিবা এটা ডাঙৰ বস্তুৰ বাবে সাজু কৰি আছে। হয়তো যিবোৰ আপুনি বিচাৰি আছিল তাতকৈও অধিক আপুনি পাব, আৰু যি পাব ভালেই পাব, আৰু সেইবাবেই অলপ পলম হৈ আছে। ব্ৰহ্মাণ্ডই যেতিয়াই কিবা এটা মেছেজ দিয়ে সেইটো প্ৰত্যক্ষভাৱে নাহে। ব্ৰহ্মাণ্ডই সংকেততেই কথা পাতে। কেতিয়াবা কোনোবা এটা গানৰ মাধ্যমত, কেতিয়াবা কোনোবা অচিনাকি ব্যক্তিৰ কথাৰ মাধ্যমত, কেতিয়াবা কোনোবা এখন পুৰণি কিতাপৰ পৃষ্ঠাৰ মাজত সেই মেছেজটো লুকাই থাকে, আৰু কেতিয়াবা এনেকুৱা এটা ভিডিঅ'ৰ মাধ্যমত। যদি আজি আপুনি এইটো শুনি আছে তেনেহ'লে এইটো এটা সাধাৰণ ভিডিঅ' বুলি নাভাবিব। এইটো এটা ব্ৰহ্মাণ্ডৰ মেছেজ হয়। এতিয়া প্ৰশ্ন হ'ল যে আপুনি কি কৰিব লাগিব? ইয়াৰ উত্তৰ হ'ল আপুনি শান্ত হৈ যাওক, নিজৰ ভিতৰৰ ফালে চাওক, সেই ভাৱনাবোৰক অনুভৱ কৰক, যিবোৰ ভাৱনা বাৰে বাৰে আপোনাৰ মনলৈ আহি আছে। সেই বিচাৰধাৰাবোৰৰ ওপৰত ধ্যান দিয়ক যিয়ে প্ৰতিদিনে আপোনাক অশান্তি কৰি আছে। এইটো আপোনাৰ অৱচেতন মন হয়, যিয়ে ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ হৈ আপোনাক দিশ দেখুৱাই আছে। আপোনাৰ ধ্যান যিটো বস্তুৰ প্ৰতি আকৰ্ষিত হয় সেইটোৱে আপোনাৰ ৰাস্তা হ'ব পাৰে। আপুনি যিবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আছে সেই উত্তৰবোৰ আপোনাৰ ভিতৰতে লুকাই আছে, আৰু এই মেছেজ, এই ভিডিঅ' সেই উত্তৰটোৰে প্ৰথম আৰম্ভণি হয়। ব্ৰহ্মাণ্ডই এতিয়া আপোনাৰ সৈতে কাম কৰিবলৈ সাজু হৈ আছে। এতিয়া ব্ৰহ্মাণ্ডৰ পৰিকল্পনা সক্ৰিয় হৈ উঠিছে। আপুনি এইটো বাধা দি ৰাখিব নোৱাৰে। কোনেও এইটো সলনি কৰিব নোৱাৰে। এতিয়া আপোনাৰ ওচৰে পাজৰে কিছুমান ঘটনা ঘটিব। মানুহবোৰ আপোনাৰ জীৱনৰ পৰা হঠাতে আঁতৰি যাব, আৰু কিছুমান মানুহ হঠাতে আপোনাৰ জীৱনলৈ আহিব, আৰু কিছুমান এনেকুৱা মানুহ আহিব আপোনাৰ জীৱনলৈ যিয়ে আপোনাৰ জীৱনত বহুত মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আপুনি অলপ ভ্ৰমিত হ'ব পাৰে, কাৰণ সকলোবোৰ বহুত তীব্ৰগতিত পৰিৱৰ্তন হ'বলৈ ধৰিব। কিন্তু ভয় কৰিব নালাগে, এইটোৱে ব্ৰহ্মাণ্ডৰ পৰিকল্পনা হয়। যিবোৰ আপোনাৰ পৰা আঁতৰি গৈছিল সেইবোৰ এতিয়া নতুন ৰূপত আপোনাৰ ওচৰলৈ ঘূৰি আহিব। যিবোৰ আধৰুৱা হৈ আছিল সেইবোৰ সম্পূৰ্ণ হ'ব। যিবোৰ আপোনাৰ পৰা দূৰত আছিল আপোনাৰ ওচৰলৈ আকৰ্ষিত হৈ আহিব। আপুনি বাৰে বাৰে নিজকে প্ৰশ্ন কৰিব যে মোক কিয় বাছনি কৰা হৈছে। আপোনাক এইবাবেই বাছনি কৰা হৈছে যে আপুনি কাৰোবাক কেতিয়াবা তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল। আপোনাক এইবাবেই বাছনি কৰা হৈছে কাৰণ আপুনি বিনা চৰ্তত প্ৰেম কৰিছিল। আপোনাক এইবাবেই বাছনি কৰা হৈছে কাৰণ ব্ৰহ্মাণ্ডক আপোনাৰ নিচিনা ব্যক্তিৰ প্ৰয়োজন আছে। এতিয়া আপুনি অকলশৰীয়া নহয়। ব্ৰহ্মাণ্ড সকলো সময়তে আপোনাৰ লগত আছে। এতিয়া এই মেছেজটো আপোনাৰ ওচৰত আহি পাইছে, মানে বুজি লওক যে কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।